নমস্কাৰ, এটা বিগ আপডেট আহি পৰিছে SLPRB ৱেবছাইটত অফিচিয়েলি ভাবে। আপডেটটো হৈছে 202টা পোষ্ট ৰখাই থৈছে আমাৰ কনষ্টেবলৰ পদৰ পৰা, য'ত আমাৰ প্ৰায় 3945টা ABUB বাকি এনেকুৱা ধৰণৰ বহুখিনি পোষ্ট আছিলে। ড্ৰাইভাৰো 600তকৈ অধিক পোষ্ট আছিলে। এতিয়া কোনখিনি পোষ্টৰ পৰা আমি সেই 202টা পোষ্ট ৰাখিছে বুলি গম নাপাওঁ, কিন্তু এতিয়া যিখন নটিচ ওলাইছে, অকণমান আগতে নটিচখন ওলাইছে। SLPRB চাৰ্চ কৰি নটিচখন তোমালোকে চাব পাৰিবা, কিন্তু হয়তো ভালদৰে বুজি নাপাবা বা নাপাবও পাৰা। মই সেইকাৰণে ভিডিঅ'টো বনাই বুজাব চেষ্টা কৰিছোঁ। যিখন নটিচ ওলাইছে কিছু সময়ৰ আগতে, সেই নটিচখনত উল্লেখ কৰা হৈ আছে যে অহা কালিলৈ 11:30 বজাত গোটেইখিনি কনষ্টেবল পদৰ ৰিজাল্ট দিয়া হ'ব। সেই কনষ্টেবল পদৰ পৰাই 202টা পোষ্ট ৰখাই থৈছে হাইকোৰ্ট কৰা কেণ্ডিডেটখিনিৰ কাৰণে। গম পোৱাই হাইকোৰ্ট কৰিছিলে, তেওঁলোকৰ কিবা কাটঅফক লৈ নাম অহা নহয়, তেনেকুৱা যিয়ে নহওক কিয়, যিহেতু হাইকোৰ্ট কৰা হ'ল বা হাইকোৰ্টৰ ফালৰ পৰা যিহেতু এতিয়া আপডেট দি দিলে বা SLPRBও বা গভৰ্ণমেণ্টেও যিহেতু কামখিনিত মানিবই লাগিব, গতিকে সেই কনষ্টেবল গোটেই পদখিনিৰ পৰাই 202টা পোষ্ট ৰখাই থৈছে হাইকোৰ্ট কৰা কেণ্ডিডেটখিনিৰ বাবে। হয়তো সেইখিনি পোষ্টত তেওঁলোকে নিউ এক্সাম দি বা ভাইবা এনেকুৱা কি হিচাপত সেই প্ৰচেছটো চলাই হাইকোৰ্টৰ বিষয়টো নাজানো টেলি, খালি 202টা পোষ্ট তেওঁলোকৰ বাবেহে ৰখাই দিছে, সেইখিনি কথাই জানে। বাকী পাছৰ প্ৰচেছখিনিৰ কথা একেবাৰে নাজানো। আৰু অফিচিয়েলিভাৱে এইটো কথাও সঁচা যে অহা কালিলৈ 11:30 বজাতে গোটেই কনষ্টেবল পদৰ ৰিজাল্ট দিয়া হ'ব। সেইটো কাৰণে এটা ভাল খবৰ, কাৰণ ৰিজাল্টটো যে দিব সেইটো কাৰণে এটা ভাল খবৰ। কাৰণ বহুতে ভাবিছে নিদিব, কেঞ্চেল কৰি দিব, আকৌ দৌৰিব লাগিব, এনেকুৱা ধৰণৰ কথাখিনি ভাবি আছিল। গতিকে তেনেকুৱা নহয়, ৰিজাল্টটো দিব। কিন্তু যিহেতু এতিয়া 202টা পোষ্ট ৰখাই দিয়া হ'ল, কাটঅফটো অকণমান প্লাছ পইণ্ট হ'ব, অকণমান হ'লেও কাটঅফটো বেছি যাব। কাৰণ 200 পোষ্ট ৰখাই দিছে, কোনখন ডিষ্ট্ৰিক্টৰ পৰা কি হিচাপত ৰাখিছে, কেইটা ৰাখিছে, কি কাষ্টত কি, সেইখিনি ডিটেইলছত আমি একোৱেই নাজানো। খালি এইটো ক'ব পাৰোঁ যে যিহেতু সেইখিনি পোষ্টৰ পৰা যিহেতু 202টা পোষ্ট ৰখাই থৈছে, গতিকে এইটো কথা একেবাৰে চিৰন্তন সত্য যে কাটঅফটো অকণমান হ'লেও প্লাছ হ'ব। বা যিটো আমি ভাবি আছিলোঁ যে আমি গম নোপোৱাৰ আগত যিখিনি কথা ভাবি আছিলোঁ যে ইমান কাটঅফ হ'ব, সিমান কাটঅফ হ'ব, কিন্তু এতিয়া যিহেতু গম পাই গ'লোঁ 202টা পোষ্ট যিহেতু ৰাখি থৈছে, গতিকে এতিয়া আমি ক'ব পাৰোঁ যে অহাকালিলৈ যি আমাৰ ৰিজাল্ট দিবলৈ গৈ আছে, সেই ৰিজাল্টত হয়তো অকণমান হ'লেও কাটঅফটো বেছি যাব। বাকী ইমানখিনি কথা আছিল। ভিডিঅ'টো হয়তো নিশ্চয় বুজি পাইছা, গুৰুত্ব সহকাৰে লৈছা, কথাখিনি অফিচিয়েলি হয় SLPRB যিহেতু আপডেট আহিছে। আৰু ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰা যাতে সকলোৱে কথাখিনি গম পাওক। অফিচিয়েলিভাৱে আপডেট প্ৰকাশ কৰিছে, হাইকোৰ্টৰ আপডেটো দি দিছে, লগতে আহিব লগা সেই কনষ্টেবল পদৰ ৰিজাল্টৰ আপডেটো দি দিছে অহা কালিলৈ।